নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লৈ 2024 লোকসভা নিৰ্বাচনৰ যোৱাৰ পিছতে অসমত প্ৰথমবাৰৰ বাবে এক ডাঙৰ বানপানীৰ এই বানপানীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ বুজ ল'ব যাওঁতেই এনেদৰে অপমানসূচক কিছুমান বাক্যৰে অপমানিত হ'ব লগা হয় হওক এজন ব্যক্তিয়ে কিদৰে অসমৰ মুখ্যমন্ত্ৰীক এইদৰে গালি পাৰিছে আৰু কিদৰে এইদৰে কৰ্কটনা জনাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হওক আমাৰ এই প্ৰতিবেদন আছে আপোনালোকক নিশ্চয় দেখুৱাম এই প্ৰতিবেদন চালে আপোনালোকে ভাল পাব আৰু কিয় এইদৰে বিস্ফোৰক মন্তব্যৰে উপচাব লগা হ'ল এইদৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হওক আমাৰ এই প্ৰতিবেদন ইমান দিনে অসমলৈ যেতিয়া প্ৰধানমন্ত্ৰী আহিছিল কি মুখ্যমন্ত্ৰীগৰাকীয়ে কিবা কথাত ফেইল কৰিলেহে তেওঁ আহে নেকি ৩৫ গৰাকীতকৈ অধিক লোকৰ য'ত মৃত্যু হৈছে ৬ লাখতকৈ অধিক লোক য'ত ক্ষতিগ্ৰস্ত হৈছে ইটোৰ পিছত সিটো মথাউৰি ভাঙি আছে এগৰাকী প্ৰধানমন্ত্ৰী বিহু চাবলৈ অসমলৈ আহিব পাৰে কেম্পেইনিঙৰ নামত বাৰে বাৰে অসমলৈ আহিব পাৰে যিকোনো উৎসৱ উদযাপনৰ নামত অসমলৈ আহিব পাৰে কিন্তু ৩৫ গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ পিছত ৬.৫ লাখতকৈ অধিক লোক ক্ষতিগ্ৰস্ত হোৱাৰ পিছতো তেখেতে ফোন কৰি খবৰ লয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমত ৫০টা পুখুৰী খান্দি বান সমস্যাটো সমাধান কৰি দিম বুলি কটাক্ষ কৰে তেখেতে সাহস প্ৰদান কৰা বুলি কয় আৰু তাতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী অসমৰ ব্যাগম নেতাসকলে বাহ লয় আৰু তেখেতসকলে সান্তনা লাভ কৰি থাকে ইতিমধ্যে চাওক ৰাজ্যত বান আৰু বিভীষিকাময় পৰিৱেশ আৰু ৰাজ্যৰ ইমূৰৰ পৰা উজনি অসম নামনি অসম আপুনি যেনেই চাই তেনেই দেখিব যে বৰ্তমান সময়ত বানাক্ৰান্তৰ যিসকল ৰাইজ সেই ৰাইজসকলৰ দুৰ্দশা যিখন বাস্তৱ ছবি আমি ইতিমধ্যে দেখাবলৈ চেষ্টা কৰিছোঁ আৰু বৰ্তমান সময়ত যে শাসনাধীশ যিখন বিজেপি চৰকাৰ যেনেধৰণে তেওঁলোকে গুৰুত্ব দিব লাগে বানাক্ৰান্ত ৰাইজৰ কাষত যাব লাগে তেনেধৰণে কিন্তু নোযোৱাৰ অভিযোগ তুলিছে সদৌ অসম ছাত্ৰ সন্থাই মই সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মোৰ লগত শংকৰজ্যোতি বৰুৱা বানাক্ৰান্তৰ যি ৰাইজৰ যিখন ছবি সেইখন আপুনিও দেখিছে বা সংবাদ মাধ্যমতো ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰিত হৈছে অসমৰ বিভিন্ন প্ৰান্তত সাধাৰণ যিসকল লোকসকলৰ অৱস্থা যথেষ্ট বেয়া কালিৰ দিনটোত মাজুলীকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত মাথাউৰি খহিছে গোটেই ব্যৱস্থাটোক লৈ আপুনি যাবনে ক'ৰবাত যোৱাৰ কিবা পৰিকল্পনা আছেনে নাই গোটেই চৰকাৰখনৰ জলসম্পদ বিভাগৰ যিটো ব্যৱস্থা বা এই চৰকাৰখনে যেনেধৰণে গুৰুত্ব দিব লাগে দিছে বুলি ভাবেনে আপুনি নিশ্চিতভাৱে সমগ্ৰ অসমৰ আচলতে এতিয়া বানপানী আৰু গৰাখহনীয়াৰ লগতে মথাউৰি ভাঙাৰ যিটো আচলতে প্ৰকোপ সেই প্ৰকোপটোৱে চিন্তিত কৰি তুলিছে আৰু ইতিমধ্যে আমি পৰহি তিনিচুকীয়াৰ হাতীগুলি মথাউৰিটো আমি পৰিদৰ্শন কৰি আহিছোঁ আৰু পৰিদৰ্শন কৰি আমি দেখিবলৈ পাইছোঁ যে কোটি কোটি খৰচ কৰি থকাৰ পাছতো জলসম্পদ বিভাগ ব্ৰহ্মপুত্ৰ বোৰ্ড আৰু ঠিকাদাৰে মিলি গোটেই প্ৰজেক্টবিলাক আচলতে প্ৰশাসনত পৰিণত কৰিছে দিবাং নৈখনক ভেটিবৰ কাৰণে বহু দিনৰ পৰা প্ৰজেক্ট লৈ আছে দিবাং নৈখন ভেটিব নোৱাৰাৰ কাৰণে দিবাং নৈৰ পানী আহি মথাউৰিত খুন্দা মৰাৰ ফলত হাতীগুলি অঞ্চলৰ ২০খন গাঁও এতিয়ালৈকে ব্ৰহ্মপুত্ৰৰ বুকুত যা গৈছে আৰু এতিয়া বিপদসীমা অতিক্ৰম কৰি মথাউৰিৰ আধা ভাগ খহুৱাই লৈ গৈছে এইটো পৰহিৰ হাতীগুলিৰ ঠাইৰ এটা দৃশ্য আপোনালোকৰ আগত ক'লোঁ ইয়াৰ লগে লগে আজি ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ দুলীয়াজানৰ টেঙাখাটৰ এটা মথাউৰি ভাঙি গোটেই তেল পানীৰ পৰা অঞ্চলটো কেনেকৈ পানীৰে বুৰাই লৈ গ'ল সেই কথাখিনি আমি জানো মাজুলীৰ কথা আমি নতুনকৈ ক'বলৈ দৰকাৰ নাই কাৰণ মাজুলী এতিয়া সংবাদ মাধ্যম বা সকলোতে মানুহে দেখিবলৈ পাইছে সমগ্ৰ অসমৰ প্ৰতিচ্ছবি কিন্তু এতিয়া বৰ ভয়াৱহ হৈছে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী শিশু খাদ্য সামগ্ৰী পশুধনৰ খাদ্য সামগ্ৰী বানাক্ৰান্তৰ বাবে প্ৰয়োজনীয় আন বিষয়বস্তুসমূহক লৈ এতিয়া চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰু ব্যৰ্থ হোৱাৰ কাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাৰ যিবিলাক কৰ্মকৰ্তা আছে কৰ্মকৰ্তাবিলাকে পাৰ্যমানে বানাক্ৰান্তৰ লোকসকলক সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আজিও বহু ঠাইত বান সাহায্য বিতৰণ কৰা হৈছে মানুহক নিজ নিজ ঠাইৰ পৰা বিভিন্ন শিবিৰলৈ নিবৰ কাৰণে বিভিন্ন ধৰণেৰে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আমাৰ ছাত্ৰ সন্থাৰ কৰ্মীসকলে এতিয়া ব্যৱস্থা গ্ৰহণ কৰি আছে পাৰ্যমানে কিন্তু প্ৰশাসনে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে তেখেতসকলে যি ধৰণে উৎসুকতাৰে গোটেই ব্যৱস্থাটো আগবঢ়াই লৈ যাব লাগিছিলে সেই কামটো কৰিব পৰা নাই আৰু বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে বুলি কৈ আমি অসমৰ মানুহ ছাত্ৰ সন্থা আমি সকলো ভাগৰি গ'লোঁ আজি যেতিয়া বিহাৰ উত্তৰ প্ৰদেশত বানপানী আহে তাত ১,০০০ কোটি টকা পেকেজ ঘোষণা কৰে প্ৰধানমন্ত্ৰী গৈ তাত নিজেই হাজিৰ হয় সকলোবিলাক কাম কাজ তেখেতসকলে সুন্দৰকৈ আগবঢ়াই লৈ যায় কাৰণ তাত লোকসভাত আসনৰ সংখ্যা
সংখ্যা অধিক কিন্তু অসমৰ বেলিকা কি কৰে অসমৰ বেলিকা প্ৰধানমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীলৈ এটা ফোন যোগেৰে সহানুভূতি প্ৰদান কৰে আৰু একে সময়তে গৃহমন্ত্ৰী অমিত শাহে অসমত 50টা পুখুৰী খান্দি বান সমস্যাটো সমাধান কৰি দিম বুলি কটাক্ষ কৰে যিটো সময়ত অসমৰ লাখ লাখ মানুহ লাখ লাখ পশুধন শিশুসকল বানাক্ৰান্ত ৰাইজৰ ঘৰ দুৱাৰ ব্ৰহ্মপুত্ৰৰ বুকুত নদীৰ বুকুত যা যায় সেই সময়ত 50টা পুখুৰী খান্দি পেলাই বান সমস্যাটো সমাধান কৰি দিম বুলি কটাক্ষ কৰে আনফালে প্ৰধানমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীলৈ ফোন কৰি পেলাই তেখেতে সাহস প্ৰদান কৰা বুলি কয় আৰু তাতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী অসমৰ বিয়াগুম নেতাসকলে বাবা লয় আৰু তেখেতসকলে সান্তনা লাভ কৰি থাকে আমি চৰকাৰক এটা কথা দাবী জনাইছো যে বাৰিষালৈ কিয় কাম কৰিবৰ কাৰণে ৰৈ থাকে খৰালি যিখিনি কাম কাজ কৰিব পাৰে পাৰ্কু পাইনৰ পৰা আৰম্ভ কৰি জিঅ' বেগৰ যিখিনি কাম কাজ কৰিব লাগে সেইখিনি তেখেতসকলে খৰালিতে যদি শেষ কৰে তেনেহ'লে বাৰিষাত এনেকুৱা ধৰণৰ কাম কাজবিলাক কৰিবলৈ ৰখা থ'ব নালাগে আৰু এই জলসম্পদ বিভাগটো এতিয়া ঠিকাদাৰ জলসম্পদ বিভাগটোৰ জড়িত মন্ত্ৰী বিষয়া এইসকলৰ কাৰণে সকলোৰে কাৰণে এটা ক্ষিৰতি গায় হৈছে বানপানী আহিব গৰাখহনীয়া আহিব মথাৰি খহাব বানপানী গৰাখহনীয়াৰ নামত কোটি কোটি ঠিকা তেখেতসকলে আমন্ত্ৰণ কৰিব আৰু সেই পইচাবিলাক তেখেতসকলে হজম কৰিব এতিয়া এইটো এক মূল কাম হৈছে গতিকে এই কাম কাজবিলাকৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে নজৰ ৰাখক আৰু অতি শীঘ্ৰে কেন্দ্ৰই এই বিভীষিকাময় পৰিস্থিতিৰ সময়ত কেন্দ্ৰই বিহাৰ উত্তৰ প্ৰদেশ আন ৰাজ্যত যিদৰে পেকেজ ঘোষণা কৰে অসমৰ ক্ষেত্ৰতো পেকেজ এটা ঘোষণা কৰক ঘোষণা কৰি অসমলৈ সহানুভূতি দেখুৱাওক ডিঙিত গামোচালৈ সহানুভূতি আমাক নালাগে আমাক পেকেজ লাগে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক 50টা পুখুৰী খান্দি কটাক্ষ কৰা মানুহ আমাক নালাগে ডিঙিত গামোচা লোৱা মানুহ আমাক নালাগে আমাক উপযুক্ত পৰিমাণৰ সংস্থাপন লাগে উপযুক্ত পৰিমাণৰ পেকেজ লাগে যাৰ জৰিয়তে বিজ্ঞানসন্মতভাৱে এই সমস্যাটোৰ স্থায়ী সমাধান কৰিব পৰা যায় আপুনি যিটো কথা কৈছে মই সেইটোৱে আপোনাক সুধিব বিচাৰিছোঁ মোৰ লগত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাও আছে মই তেখেতৰ লগতো কিছু সময় পাছতে কথা পাতিবলৈ চেষ্টা কৰিম মই আপোনাক সুধিব বিচাৰিছোঁ আপোনাৰ নিজৰ গৃহ জিলা দুলীয়াজানত আপোনাৰ ঘৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমান অসমৰ কেন্দ্ৰীয় অসমৰ পৰা দুগৰাকীকৈ কেন্দ্ৰীয় মন্ত্ৰী আছিল এগৰাকী পবিত্ৰ মাগিতা আনগৰাকী হৈছে সৰ্বানন্দ সোণোৱালৰ ঘৰলৈ যোৱা যিটো পথ বা ডিব্ৰুগড়ৰ যিটো বান পৰিস্থিতি আপুনি নিজেও দেখিছে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হৈ থাকোঁতেও আপুনি সেই সময়ছোৱাতো বিভিন্ন ভূমিকা গ্ৰহণ কৰিছিল ডিব্ৰুগড়ৰ যিটো বান পৰিস্থিতি প্ৰশান্ত ফুকনে হওক বা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিভিন্ন ধৰণৰ কথা কয় ক'ত ডিব্ৰুগড়ৰ ভুল ক'ত ডিব্ৰুগড়বাসীৰ ডিব্ৰুগড়ৰ বান পৰিস্থিতি আচলতে দুটা পৰ্যায়ত আছে ৰহমৰীয়াৰ পৰা আৰম্ভ কৰি বাকী যিখিনি দিহিঙৰ পাৰে পাৰে বা ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে যিবিলাক অঞ্চল আছে সেই অঞ্চলবিলাকত ব্ৰহ্মপুত্ৰৰ দ্বাৰা গৰাখহনীয়া হৈ তাত বানপানীৰ সৃষ্টি হয় আৰু ডিব্ৰুগড়ৰ যিটো মূল যিখিনি নগৰ অঞ্চল বা মূল যিখিনি টাউনৰ অংশ সেই অংশত হোৱা বানপানীটো হৈছে কৃত্ৰিম বানপানী এই দুইটাটো এটা প্ৰশাসনত পৰিণত হৈছে ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে গৰাখহনীয়া যিবিলাক হৈছে ৰহমৰীয়া বা আন আন ঠাই লেজাই কলাখোৱা এই খোৱাঙৰ বিভিন্ন প্ৰান্তৰ অঞ্চল যিবিলাক আছে সেই অঞ্চলবিলাকত এইফালে আপোনাৰ দুলীয়াজানৰ তেল পানীৰ পৰা আৰম্ভ কৰি সেই ঠাইখিনিত দিহিং আৰু ব্ৰহ্মপুত্ৰই বানপানীৰ এটা পৰিৱেশ সৃষ্টি কৰে আৰু তাতো সেই খৰালি কালত কাম কাজবিলাক নকৰাৰ কাৰণে বাৰিষা সময়ত এই গোটেই বানপানীটোৰ সৃষ্টি হয় কিন্তু টাউনৰ যিটো মূল অংশ সেই মূল অংশত বানপানীৰ সৃষ্টি হয় এটা কৃত্ৰিম বানপানী য'ত নেকি কিছুমান ভূমি আছে যিবিলাক ভূমি আচলতে 2 নম্বৰীকৈ দালালৰ জৰিয়তে বিক্ৰী কৰি তাত য'ত মাৰ্কেট কমপ্লেক্স হ'ব নালাগিছিল তাত বিজনেছ লেণ্ড হিচাপে সেইবিলাক বিক্ৰী কৰা হ'ল যিবিলাক মধ্যভোগী বিভিন্ন চাকৰিয়াল বাকৰিয়ালৰ কাৰণে আমন্ত্ৰণ কৰিব লাগিছিল মহানগৰ হিচাপে সেই ভূমিসমূহ বিভিন্ন ঠাইত বিক্ৰী হ'ল মধ্যবিত্তৰ কাৰণে সংৰক্ষিত ভূমিসমূহ ক'ৰবাত বিক্ৰী হ'ল চিলিং লেণ্ডসমূহ বিক্ৰী কৰা হৈ গ'ল গেজিং লেণ্ডসমূহ তাত বিক্ৰী কৰা হ'ল মুঠতে বহিৰ্ভূতভাৱে এই যিসমূহ বিক্ৰী কৰিব নোৱাৰা মাটি আছে সেই মাটিসমূহ পাকে পকাৰে দালালৰ জৰিয়তে মিউনিচিপালিটিয়ে হওক আন প্ৰক্ৰিয়াৰে হওক এই গোটেই মাটিখিনি বিক্ৰী কৰি তাত ডাঙৰ ডাঙৰ ঘৰ সজাৰ কাৰণে পানী ওলাই যাব নোৱাৰা ক'তো নলা নৰ্দমা নোহোৱা হ'ল যাৰ কাৰণে এতিয়া কৃত্ৰিম বানৰ কবলত পৰিছে আৰু ইয়াৰ আগতে ৰামেশ্বৰ তেলী আছিল সৰ্বানন্দ সোণোৱাল আছিল এতিয়া সৰ্বানন্দ সোণোৱাল হ'ল পবিত্ৰ মাগিতা হ'ল তেখেতসকলে যিধৰণে কাম কাজখিনি কৰিব লাগিছিল তেখেতসকলে প্ৰধানমন্ত্ৰীৰ নিচিনাকৈ মুখ্যমন্ত্ৰীক নিৰ্দেশ দিয়ে ডিব্ৰুগড়ৰ অঞ্চল বান পৰিস্থিতিৰ যাতে হৈছে অসমৰ বিভিন্ন প্ৰান্তত সাধাৰণ যিসকল লোকসকলৰ অৱস্থা যথেষ্ট বেয়া কালিৰ দিনটোত মাজুলীকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত মাথাউৰি খহিছে গোটেই ব্যৱস্থাটোক লৈ আপুনি যাবনে ক'ৰবাত যোৱাৰ কিবা পৰিকল্পনা আছেনে নাই গোটেই চৰকাৰখনৰ জলসম্পদ বিভাগৰ যিটো ব্যৱস্থা বা এই চৰকাৰখনে যেনেধৰণে গুৰুত্ব দিব লাগে দিছে বুলি ভাবেনে আপুনি
নিশ্চিতভাৱে সমগ্ৰ অসমৰ আচলতে এতিয়া বানপানী আৰু গৰাখহনীয়াৰ লগতে মথাউৰি ভাঙাৰ যিটো আচলতে প্ৰকোপ সেই প্ৰকোপটোৱে চিন্তিত কৰি তুলিছে আৰু ইতিমধ্যে আমি পৰখি তিনিচুকীয়াৰ হাতীগুলি মথাউৰিটো আমি পৰিদৰ্শন কৰি আহিছোঁ আৰু পৰিদৰ্শন কৰি আমি দেখিবলৈ পাইছোঁ যে কোটি কোটি খৰচ কৰি থকাৰ পাছতো জলসম্পদ বিভাগ ব্ৰহ্মপুত্ৰ বোৰ্ড আৰু ঠিকাদাৰে মিলি গোটেই প্ৰজেক্টবিলাক আচলতে প্ৰশাসনত পৰিণত কৰিছে দিবাং নৈখনক ভেটিবৰ কাৰণে বহু দিনৰ পৰা প্ৰজেক্ট লৈ আছে দিবাং নৈখন ভেটিব নোৱাৰাৰ কাৰণে দিবাং নৈৰ পানী আহি মথাউৰিত খুন্দা মৰাৰ ফলত হাতীগুলি অঞ্চলৰ 20খন গাঁও এতিয়ালৈকে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে আৰু এতিয়া বিপদসীমা অতিক্ৰম কৰি মথাউৰিৰ আধা ভাগ খহুৱাই লৈ গৈছে এইটো পৰখীৰ হাতীগুলিৰ ঠাইৰ এটা দৃশ্য আপোনালোকৰ আগত ক'লোঁ ইয়াৰ লগে লগে আজি ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ দুলীয়াজানৰ টেঙাখাটৰ এটা মথাউৰি ভাঙি গোটেই তেল পানীৰ পৰা অঞ্চলটো কেনেকৈ পানীৰে বুৰাই লৈ গ'ল সেই কথাখিনি আমি জানো মাজুলীৰ কথা আমি নতুনকৈ ক'বলৈ দৰকাৰ নাই কাৰণ মাজুলী এতিয়া সংবাদ মাধ্যম বা সকলোতে মানুহে দেখিবলৈ পাইছে সমগ্ৰ অসমৰ প্ৰতিচ্ছবি কিন্তু এতিয়া বৰ ভয়াৱহ হৈছে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী শিশু খাদ্য সামগ্ৰী পশুধনৰ খাদ্য সামগ্ৰী বানাক্ৰান্তৰ বাবে প্ৰয়োজনীয় আন আন বিষয়বস্তুসমূহক লৈ এতিয়া চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰু ব্যৰ্থ হোৱাৰ কাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাৰ যিবিলাক কৰ্মকৰ্তা আছে কৰ্মকৰ্তাবিলাকে পাৰ্যমানে বানাক্ৰান্ত লোকসকলক সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আজিও বহু ঠাইত বান সাহায্য বিতৰণ কৰা হৈছে মানুহক নিজ নিজ ঠাইৰ পৰা বিভিন্ন শিবিৰলৈ নিবৰ কাৰণে বিভিন্ন ধৰণেৰে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আমাৰ ছাত্ৰ সন্থাৰ কৰ্মীসকলে এতিয়া ব্যৱস্থা গ্ৰহণ কৰি আছে পাৰ্যমানে কিন্তু প্ৰশাসনে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে তেখেতসকলে যি ধৰণে উৎসুকতাৰে গোটেই ব্যৱস্থাটো আগবঢ়াই লৈ যাব লাগিছিলে সেই কামটো কৰিব পৰা নাই আৰু বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে বুলি কৈ আমি অসমৰ মানুহ ছাত্ৰ সন্থা আমি সকলো ভাগৰি গ'লোঁ আজি যেতিয়া বিহাৰ উত্তৰ প্ৰদেশত বানপানী আহে তাত 1000 কোটি টকা পেকেজ ঘোষণা কৰে প্ৰধানমন্ত্ৰী গৈ তাত নিজেই হাজিৰ হয় সকলোবিলাক কাম কাজ তেখেতসকলে সুন্দৰকৈ আগবঢ়াই লৈ যায় কাৰণ তাত লোকসভাত আসনৰ সংখ্যা অধিক কিন্তু অসমৰ বেলিকা কি কৰে অসমৰ বেলিকা প্ৰধানমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীলৈ এটা ফোন যোগেৰে সহানুভূতি প্ৰদান কৰে আৰু একে সময়তে গৃহমন্ত্ৰী অমিত শ্বাহে অসমত 50টা পুখুৰী খান্দি বান সমস্যাটো সমাধান কৰি দিম বুলি কটাক্ষ কৰে যিটো সময়ত অসমৰ লাখ লাখ মানুহ লাখ লাখ পশুধন শিশুসকল বানাক্ৰান্ত ৰাইজৰ ঘৰ দুৱাৰ ব্ৰহ্মপুত্ৰৰ বুকুত নদীৰ বুকুত যায় সেই সময়ত 50টা পুখুৰী খান্দি পেলাই বান সমস্যাটো সমাধান কৰি দিম বুলি কটাক্ষ কৰে আনফালে প্ৰধানমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীলৈ ফোন কৰি পেলাই তেখেতে সাহস প্ৰদান কৰা বুলি কয় আৰু তাতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী অসমৰ বিয়াগুম নেতাসকলে বাহ লয় আৰু তেখেতসকলে সান্তনা লাভ কৰি থাকে আমি চৰকাৰক এটা কথা দাবী জনাইছোঁ যে বাৰিষালৈ কিয় কাম কৰিবৰ কাৰণে ৰৈ থাকে খৰালিত যিখিনি কাম কাজ কৰিব পাৰে পাৰ্কো পাইনৰ পৰা আৰম্ভ কৰি জিঅ' বেগৰ যিখিনি কাম কাজ কৰিব লাগে সেইখিনি তেখেতসকলে খৰালিতে যদি শেষ কৰে তেনেহ'লে বাৰিষাত এনেকুৱা ধৰণৰ কাম কাজবিলাক কৰিবলৈ ৰখা থ'ব নালাগে আৰু এই জলসম্পদ বিভাগটো এতিয়া ঠিকাদাৰ জলসম্পদ বিভাগটোৰ জড়িত মন্ত্ৰী বিষয়া এইসকলৰ কাৰণে সকলোৰে কাৰণে এটা ক্ষিৰতি গাই হৈছে বানপানী আহিব গৰাখহনীয়া আহিব মথাউৰি খহাব বানপানী গৰাখহনীয়াৰ নামত কোটি কোটি ঠিকা তেখেতসকলে আমন্ত্ৰণ কৰিব আৰু সেই পইচাবিলাক তেখেতসকলে হজম কৰিব এতিয়া এইটো এক মূল কাম হৈছে গতিকে এই কাম কাজবিলাকৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে নজৰ ৰাখক আৰু অতি শীঘ্ৰে কেন্দ্ৰই এই বিভীষিকাময় পৰিস্থিতিৰ সময়ত কেন্দ্ৰই বিহাৰ উত্তৰ প্ৰদেশ আন ৰাজ্যত যিদৰে পেকেজ ঘোষণা কৰে অসমৰ ক্ষেত্ৰতো পেকেজ এটা ঘোষণা কৰক ঘোষণা কৰি অসমলৈ সহানুভূতি দেখুৱাওক ডিঙিত গামোচালৈ সহানুভূতি আমাক নালাগে আমাক পেকেজ লাগে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক 50টা পুখুৰী খান্দি কটাক্ষ কৰা মানুহ আমাক নালাগে ডিঙিত গামোচা লোৱা মানুহ আমাক নালাগে আমাক উপযুক্ত পৰিমাণৰ সংস্থাপন লাগে উপযুক্ত পৰিমাণৰ পেকেজ লাগে যাৰ জৰিয়তে বিজ্ঞানসন্মতভাৱে এই সমস্যাটোৰ স্থায়ী সমাধান কৰিব পৰা যায় আপুনি যিটো কথা কৈছে মই সেইটোৱে আপোনাক সুধিব বিচাৰিছোঁ মোৰ লগত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাও আছে মই তেখেতৰ লগতো কিছু সময় পাছতে কথা পাতিবলৈ চেষ্টা কৰিম মই আপোনাক সুধিব বিচাৰিছোঁ আপোনাৰ নিজৰ গৃহ জিলা দুলীয়াজানত আপোনাৰ ঘৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমান অসমৰ কেন্দ্ৰীয় অসমৰ পৰা দুগৰাকীকৈ কেন্দ্ৰীয় মন্ত্ৰী আছিল এগৰাকী পবিত্ৰ মাকিতা আনগৰাকী হৈছে সৰ্বানন্দ সোণোৱালৰ ঘৰলৈ যোৱা যিটো পথ বা ডিব্ৰুগড়ৰ যিটো বান পৰিস্থিতি আপুনি নিজেও দেখিছে ডিব্ৰুগড়ৰ সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হৈ থাকোঁতেও আপুনি সেই সময়ছোৱাতো বিভিন্ন ভূমিকা গ্ৰহণ কৰিছিল ডিব্ৰুগড়ৰ যিটো বান পৰিস্থিতি প্ৰশান্ত ফুকনে হওক বা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিভিন্ন ধৰণৰ কথা কয় ক'ত ডিব্ৰুগড়ৰ ভুল ক'ত ডিব্ৰুগড়বাসীৰ ডিব্ৰুগড়ৰ বান পৰিস্থিতি আচলতে দুটা পৰ্যায়ত আছে ৰহমৰীয়াৰ পৰা আৰম্ভ কৰি বাকী যিখিনি দিহিঙৰ পাৰে পাৰে বা ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে যিবিলাক অঞ্চল আছে সেই অঞ্চলবিলাকত ব্ৰহ্মপুত্ৰৰ দ্বাৰা গৰাখহনীয়া হৈ তাত বানপানীৰ সৃষ্টি হয় আৰু ডিব্ৰুগড়ৰ যিটো মূল যিখিনি নগৰ অঞ্চল বা মূল যিখিনি টাউনৰ অংশ সেই অংশত হোৱা বানপানীটো হৈছে কৃত্ৰিম বানপানী এই দুইটাটো এটা প্ৰশাসনত পৰিণত হৈছে ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে গৰাখহনীয়া যিবিলাক হৈছে ৰহমৰীয়া বা আন আন ঠাই
ঠাই লেজাই কলাখোৱা এই খোৱাঙৰ বিভিন্ন প্ৰান্তৰ অঞ্চল যিবিলাক আছে সেই অঞ্চলবিলাকত এইফালে আপোনাৰ দুলীয়াজনৰ তেল পানীৰ পৰা আৰম্ভ কৰি সেই ঠাইখিনিত দিহিং আৰু ব্ৰহ্মপুত্ৰই বানপানীৰ এটা পৰিৱেশ সৃষ্টি কৰে আৰু তাতো সেই খৰালি কালত কাম কাজবিলাক নকৰাৰ কাৰণে বাৰিষা সময়ত এই গোটেই বানপানীটোৰ সৃষ্টি হয় কিন্তু টাউনৰ যিটো মূল অংশ সেই মূল অংশত বানপানীৰ সৃষ্টি হয় এটা কৃত্ৰিম বানপানী য'ত নেকি কিছুমান ভূমি আছে যিবিলাক ভূমি আচলতে 2 নম্বৰীকৈ দালালৰ জৰিয়তে বিক্ৰী কৰি তাত য'ত মাৰ্কেট কমপ্লেক্স হ'ব নালাগিছিল তাত বিজনেছ লেণ্ড হিচাপে সেইবিলাক বিক্ৰী কৰা হ'ল যিবিলাক মধ্যভোগী বিভিন্ন চাকৰিয়াল বাকৰিয়ালৰ কাৰণে আমন্ত্ৰণ কৰিব লাগিছিল মহানগৰ হিচাপে সেই ভূমিসমূহ বিভিন্ন ঠাইত বিক্ৰী হ'ল মধ্যবিত্তৰ কাৰণে সংৰক্ষিত ভূমিসমূহ ক'ৰবাত বিক্ৰী হ'ল চিলিং লেণ্ডসমূহ বিক্ৰী কৰা হৈ গ'ল গেজিং লেণ্ডসমূহ তাত বিক্ৰী কৰা হ'ল মুঠতে বহিৰ্ভূতভাৱে এই যিসমূহ বিক্ৰী কৰিব নোৱাৰা মাটি আছে সেই মাটিসমূহ পাকে পকাৰে দালালৰ জৰিয়তে মিউনিচিপালিটিয়ে হওক আন প্ৰক্ৰিয়াৰে হওক এই গোটেই মাটিখিনি বিক্ৰী কৰি তাত ডাঙৰ ডাঙৰ ঘৰ সজাৰ কাৰণে পানী ওলাই যাব নোৱাৰা ক'তো নলা নৰ্দমা নোহোৱা হ'ল যাৰ কাৰণে এতিয়া কৃত্ৰিম বানৰ কবলত পৰিছে আৰু ইয়াৰ আগতে ৰামেশ্বৰ তেলী আছিল সৰ্বানন্দ সোণোৱাল আছিল এতিয়া সৰ্বানন্দ সোণোৱাল হ'ল পবিত্ৰ মাৰ্ঘেৰিটা হ'ল তেখেতসকলে যি ধৰণে কাম কাজখিনি কৰিব লাগিছিল তেখেতসকলে প্ৰধানমন্ত্ৰীৰ নিচিনাকৈ মুখ্যমন্ত্ৰীক নিৰ্দেশ দিয়ে ডিব্ৰুগড়ৰ অঞ্চলৰ বান পৰিস্থিতিৰ যাতে তৎকালীনভাৱে কাম কাজ কৰে কোনো যাতে ত্ৰুটি নকৰে এনেকুৱা ধৰণৰ এটা মেছেজ দিয়ে বা এনেকুৱা ধৰণৰ এটা বাৰ্তা দিয়ে দায়িত্ব সামৰা যেন আমাৰ পৰিলক্ষিত হৈছে আচল অৰ্থত এটা বিজ্ঞানসন্মত পৰিকল্পনা কৰি এই পৰিকল্পনাটোৰ জৰিয়তে বানমুক্ত যদি কৰিব পৰা নাযায় বিভিন্ন ধৰণে যদি অধ্যয়ন কৰিব পৰা নাযায় তেনেহ'লে এই সমস্যাটোৰ স্থায়ী সমাধান কেতিয়াও নহ'ব স্থায়ী সমাধান হ'বলৈ হ'লে পৰিকল্পিত অধ্যয়ন লাগিব বিজ্ঞানসন্মত পদ্ধতিৰে গোটেই কাম কাজখিনি আগবঢ়াই লৈ যাব লাগিব অন্যথা বছৰৰ পৰা বছৰ ধৰি ৰাইজে এই জিয়াটো ভুগি থাকিব লাগিব মই শেষৰটো আপোনাক সুধিব বিচাৰিছো 1 মিনিটৰ ভিতৰত যদি আপুনি কয় তেতিয়া ভাল হ'ব মোৰ লগত আপোনালোকৰ সভাপতিগৰাকীও আছে সভাপতিগৰাকীৰ লগতো কথা পাতিম ক'ৰবাত যোৱা হ'ব নেকি আজিৰ দিনটোত আজি পুৱাৰ ভাগতে ক'ৰবাত যাব নেকি আমি আচলতে এতিয়ালৈকে গৈ আছোঁ মই আপোনাক ক'লে লাইকা দধিয়াৰ সম্পূৰ্ণ হাতীগুলি অঞ্চলৰ সম্পূৰ্ণ অঞ্চল আমি পৰিদৰ্শন কৰিছোঁ সভাপতি সম্পাদক মুখ্য উপদেষ্টা আজিৰ খবৰ ইমানেই ভিডিঅ'টো ভাল লাগিলে লাইক কৰক শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ